তিনিটা কথা স্পষ্টভাৱে কৈছো যে গৌৰৱ গগৈয়ে পাকিস্তানত ISI নিমন্ত্ৰণত গৈছিল এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিল আজি মই প্ৰথমবাৰ কৈছো যে তেওঁ পাকিস্তানত ISI আমন্ত্ৰণত গৈছিল তাৰ ডকুমেন্টছ আমাৰ লগত আছে ফুৰিব যোৱা নহয় আজি মই এক ষ্টেপ ওপৰত কৈছো আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিল কাৰণ ISI তেওঁ কিয় মাতিব পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছিল আৰু গৃহ বিভাগত মানে কি পৰৰাষ্ট্ৰ বিভাগে মাতা ইউনিভাৰ্চিটিয়ে মাতা বেলেগ কথা তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাতে গৈছিল আৰু চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয় ডাইৰেক্টলি পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণত গৈছিল গতিকে কিমান ডেঞ্জাৰ বহুত অসমৰ সাংবাদিকে ভাবি আছে যে এইটো মুখচুপতিৰ কথা হৈ আছে ইয়াত মুখচুপতি একো হোৱা নাই দুই এটা মই কালি দেখিছো প্ৰাগ টিভি NK টিভি কিবা NY টিভি তেওঁলোকেতো এটা ইস্যু বনাই হিমন্ত বিশ্ব শৰ্মাই কলে গুছিয়ে গ'ল নিৰাপদ মানে ইয়াত লৰা ধেমালিৰ কথাই নাই ইট ইজ এ ভেৰি সিৰিয়াছ মেটাৰ আৰু ইয়াৰ পিছত ডাঙৰ একশন হ'ব এইটোক লৈ লৰা ধেমালি মুখ সুপতি কৰাৰ কোনো মিনিঙে নাই মই আজিও কৈছো যে 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব আপোনালোকো আচৰিত হৈ যাব আৰু ইট ইজ এ ভেৰি সিৰিয়াছ ইস্যু আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছো যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰিব লাগিব আৰু আপোনালোকৰ যি মৰম প্ৰীতি আছে আপোনালোকে ত্যাগ কৰিবৰ কাৰণে সাজু হৈ থাকক ইট ইজ এ ভেৰি ভেৰি সিৰিয়াছ থিং আজি মই আকৌ এবাৰ কৈছো মোক কালি আৰু একো নুখুদিব পৰখি নুখুদিব চৌথা দিনা নুখুদিব মই 10 ছেপ্টেম্বৰৰ দিনাখন সাংবাদিক মেলত আপোনালোকক মাতিম গোটেই কাগজখিনি দেখুৱাম আৰু আমাৰ গাত বোকা ছটিয়াই লাভ নাই বিজেপিৰ কোনো নেতা পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত যদি পাকিস্তানত গৈছে আজিয়ে তাক ধৰা হ'ব পাকিস্তানৰ লগত বিজেপিৰ কোনো কম্প্ৰমাইজ নাই গতিকে এইটো এটা বহুত সিৰিয়াছ অফেন্স ইলেকশ্যনৰ বাহিৰত নহলে মই ইলেকশ্যনৰ সন্মুখতো দিব পাৰিলোহেঁতেন এপ্ৰিলত ইলেকশ্যন অসমত গতিকে মই ক'ব পাৰিলোহেঁতেন যে মই জানুৱাৰীত দি দিম যাতে ই ৰাজনৈতিকভাৱে আমাক সহায় কৰিব পাৰে মইতো ছেপ্টেম্বৰতে দিম বুলি কৈছো যাতে ইলেকশ্যনলৈকে তাৰ পিছতো ছমাহ থাকে আৰু মই আজি ডিৰেক্টলি কৈছো যে ইট ইজ এ ক্লোজলি working he was closely with the Pakistan establishment আকৌ এবাৰ কৈছে এনেই পাকিস্তানত যোৱা সুপতি মাৰা যোৱা নহয় পাকিস্তান চৰকাৰৰ নিমন্ত্ৰণত আৰু চৰকাৰ মানে সাংস্কৃতিক বিভাগ ক্ৰীড়া বিভাগ নহয় গৃহ বিভাগৰ নিমন্ত্ৰণত তেওঁ পাকিস্তান গৈছিল আৰু গৃহ বিভাগে নিমন্ত্ৰণ কেতিয়া কৰে যেতিয়া কাবাক ট্ৰেইনিং দিব লাগে তেতিয়াই নিমন্ত্ৰণ কৰে আৰু একাৰণে তেওঁকো মই কম যে মুখ সুপতি কৰি থাকিব দৰকাৰ নাই মোক কৈ দিয়ক প্ৰমাণ আছে যদি দিয়ক তেওঁ জানে যে মোৰ হাতত প্ৰমাণ আছে খালি মোক প্ৰমাণখিনি আদালতৰ দ্বাৰা প্ৰত্যয়িত হ'ব লাগিব সেই প্ৰচেছটোৰ কাৰণে মোক 3 মাহ সময় লাগে কাৰণ আপোনালোকৰ মাজত তেওঁ সিম্পেথাইজাৰ বহুত আছে কালিয়ে মই ৰাতি গম পালো যি হুলস্থুল লগাই দিলে যে তেওঁ দিল্লীত তেওঁ গৃহ বিভাগে সিলেক্ট কৰিলে যিটো ফুটি আপোনালোকে কৰিলে মোৰ কেতিয়াবা এনেকুৱা লাগে যে মানে আপোনালোকো ক'ত জড়িত হৈ আছে ৰাষ্ট্ৰৰ ভাবুকি যিটো কালি হুলস্থুল লগাই দিলে বিশেষকৈ প্ৰাগ টিভি টাক টিভিত মইতো আচৰিত হৈ গ'লো যে কাবাৰ যেন ঘৰৰ ল'ৰা কইনাৰ বিয়াহে ঠিক হৈ গ'ল এইটো কথা তেনেকুৱা নহয় যি কাম কৰিছে তাৰ প্ৰমাণ আমাৰ লগত আছে আৰু ইয়াৰ পৰা বাচাৰ কোনো উপায় নাই সোঁৱে আৰু বাঁৱে বন্ধ হৈ আছে আগ আৰু পিছৰ ফালেও লক আছে সোঁ আৰু বাওঁ ফালেও লক আছে এভিডেন্স আমি চকু দি দেখিছো খালি কাগজখিনি আনিবৰ কাৰণে মোক ছেপ্টেম্বৰ লাগে আমি নোটিছ দিব লাগে আনিব লাগে এটা কৈ এম্বেছিয়ে কাগজ দিব ইট টেক্স টাইম 10 ছেপ্টেম্বৰে ফাইনেল আৰু আজিৰ কথাখিনিৰ পিছত মোক আৰু কালি আপোনালোকে সুধি নাথাকিব নহলে অসমৰ মানুহে ভাবিব যে CMটোৰ একো কাম নাই খালি এইটোৱে কথা কৈ থাকে কৈছে যে আপুনি প্ৰমাণ দিব লাগে লগতে বিজেপি মানুহ পাকিস্তানলৈ যোৱা নাই নেকি ব্যৱসায় বাণিজ্য কৰা নাই নেকি এনেকুৱা ধৰণৰ কালি কিন্তু সংবাদ মাধ্যমৰ প্ৰথম কথা যে বিজেপিৰ মানুহ যদি কোনবা পাকিস্তানত গৈছে
আমাক নাম দিলে আমি তৎকালীনভাৱে ব্যৱস্থা লওঁ যদি কোনোবাই ৰাষ্ট্ৰৰ কামত গৈছে ক্ৰিকেট খেলিব গৈছে ৰাষ্ট্ৰৰ কামত গৈছে ভাৰতৰ চৰকাৰৰ পৰা অনুমতি লৈ গৈছে এইটো বেলেগ কথা এতিয়াও যদি কালি ভাৰত পাকিস্তানৰ চুক্তি হয় কোনোবাটো পাকিস্তানত যাব লাগিব ৰাষ্ট্ৰৰ কামত বাদ দি কোনোবা যদি চুপে চাপে বিজেপি নেতা পাকিস্তানত গৈছে মোক নাম দিব লাগে মই ইমিডিয়েটলি নাড্ডাজিলৈকে পঠাই দিম আমি এই কামক সমৰ্থনে নকৰোঁ আৰু এইবিলাক কামৰ লগত আমি নাই গতিকে আমাৰ গাত আঙুলি টোৱাই লাভ নাই কাৰণ পাকিস্তানত এটা ধৰ্মীয় কামত মানুহ যাব তাতে গুৰু নানকৰ জন্মস্থান আছে গতিকে পাঞ্জাবৰ কংগ্ৰেছ বিজেপি সবেই যায় গুৰুদ্বাৰালৈকে বেলেগ কথা আৰু তাৰ কাৰণে স্পেচিয়েল অনুমতি লৈ যায় কিন্তু কোনোবাই যদি পাকিস্তানৰ লগত ব্যৱসায় কৰি আছে কোনোবাই যদি পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত পাকিস্তান গৈছে বিজেপিৰ নেতা আমি নাম পালে ডেফিনেটলি মই ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়ালৈকে পঠাই দিম বিহিত ব্যৱস্থা প্ৰমাণ কানি দিব তেওঁ প্ৰমাণ দিয়ক ছেপ্টেম্বৰলৈকে কিয় ৰ'বলৈ আছে তেওঁতো মাজে মাজে কৈ আছে যিখিনি পাইছে তেওঁ নিশ্চয় কিছু তথ্য আধাৰত নিজৰ কথাবোৰ কৈ আছে সেইখিনিয়ে দি দিয়ক ফাইনেলটো ঠিক আছে 10 ছেপ্টেম্বৰ দি দিব মাজে কৈ আছে যিখিনি পাইছে তেওঁ নিশ্চয় কিছু তথ্য আধাৰত নিজৰ কথাবোৰ কৈ আছে সেইখিনিয়ে দি দিয়ক ফাইনেলটো ঠিক আছে 10 ছেপ্টেম্বৰ দি দিব এতিয়া 10 জুনত যিখিনি পালে সেইখিনিয়ে দি দিয়ক আমি যদি গৈছোঁ কেতিয়া গৈছোঁ সেইটোৱে দি দিয়ক বিজেপি বা কোনোবা গৈছে নেকি বিজেপি বা কোনো যোৱা নাই সেইটোৱে দি দিয়ক আমাক যে খালি কংগ্ৰেছৰ পৰা গৈছে বিজেপি বা কোনো যোৱা নাই বিজেপি বা কোনো পাকিস্তানীৰ লগত বিজনেছ কৰা নাই এইটো দি দিয়ক আমাক এইটো চাৰ্টিফিকেটটো দি দিয়ক যে কোনো বিজেপিৰ ভিতৰত পাকিস্তানীৰ লগত বিয়া কৰা নাই এইটোও দি দিয়ক তো যিখিনি আছে তথ্য সেইখিনি যাৰ ভিত্তিত তেওঁলোকে প্ৰচাৰ কৰিলে কথাবোৰ ক'লে সেইখিনিয়ে দি দিয়ক এইখিনিতো আছে কালি দি দিয়ক মোৰ একো আপত্তি নাই কাইলৈ তেওঁলোকে দি দিয়ক আমি গৈছোঁ তেতিয়া কেতিয়া গ'লোঁ আমি বিজেপিৰ পৰাও কোনো যোৱা নাই বিজেপিৰ পৰা কোনো পাকিস্তানীৰ লগত বিজনেছ কৰা নাই বা এতিয়াও বিজনেছ কৰিছে নে নাই কৰা বিজেপিৰ পৰা কোনো পাকিস্তানীৰ লগত মানে বিবাহৰ দৰে কোনো নেতা তাত বিজেপি নেতাই পাকিস্তানী নাগৰিকৰ লগত একেলগে নাথাকে আমাক কৈ দিয়ক আমিও জানিবলৈ বিচাৰোঁ মোৰ মতে তেওঁ নিজৰ দলটোকে চিনি নাপায় আৰু পিছত সেইকাৰণে তেওঁ 10 ছেপ্টেম্বৰলৈকে মানে ঠেলি আছে যিহেতু যেতিয়া তথ্যবোৰ আছে ময়ো জানো তেওঁ কি তথ্যবোৰ কৈ আছে সেইকাৰণে মই ৰিয়েকশ্যন দিয়া নাই ময়ো জানো তথ্যবোৰ কি আছে নহ'লে মোক শংকিত দেখা পাইছে নেকি মোকতো শংকিত দেখা পোৱা নাই আচ্ছা ইমান কথাবোৰ ক'লে কেন্দ্ৰীয় চৰকাৰৰ পৰা কিবা আপোনালোকে দেখা পাইছে নেকি ৰাষ্ট্ৰীয় সুৰক্ষা লৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা কিবা দেখা পাইছে যদি এই বিষয়লৈ কোনোবাই মাত মাতি আছে মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত মাতি আছে আৰু তেওঁলোকে সেইকাৰণে ঠেলি আছে যেতিয়া তেওঁ জানে ময়ো জানো কি তেওঁ কোনকেইটা বিষয় লৈ মাত মাতি আছে সেইখিনি যেতিয়া কথাবোৰ ৰাইজৰ আগত আহিব ৰাইজে তেওঁৰ ওপৰত হাঁহিব আপোনাৰ সন্তানৰ নাগৰিকত্বক লৈ প্ৰশ্ন তেওঁৰ সন্তানবোৰ ভালদৰে থাকক মোৰতো সন্তান এতিয়া 8 বছৰ 4 বছৰ তেওঁ এতিয়া হিংসা হৈছে যে মোৰ সন্তানৰ নামত 18টা কোম্পানী নাই এইবোৰ চব মই যে কৈছোঁ মোৰ সন্তানৰ নামত কোম্পানী নাই হ'বও নোৱাৰে কিন্তু নাই মোৰ নামতো নাই মোৰ পৰিয়ালৰ নামত বাগান নাই মোৰ মই যিখিনি কথা যে কৈছোঁ যে মোৰ পৰিয়ালৰ নামত বাগান নাই মোৰ পৰিয়ালৰ নামত ৰিজৰ্ট নাই মোৰ পৰিয়ালৰ নামত অসমত বিঘাই বিঘাই মাটি নাই সেইখিনি কথা লৈ এতিয়া হিংসা হৈছে তো সেইকাৰণে কেনেকৈ কি দাগ লগাব পাৰোঁ সেইটো তেওঁ চেষ্টা কৰি আছে খুচি কি দাগ লগাম এতিয়া গৌৰৱ গগৈৰ নামত মাটি নাই গৌৰৱ গগৈৰ নামত ৰিজৰ্ট নাই পৰিয়ালৰ নামত চেনেল নাই কি ওলাওঁ মই ৰিজৰ্ট কি ওলাওঁ মই দলঙৰ কাষত মাটি লোৱা নাই গুৱাহাটীত মাটি লোৱা নাই মল নাই ৰিজৰ্ট নাই এইটো কি হাইৱে কাষত কি কয় এইটো যে কফি শ্বপ যে বোৰ যে আছে সেইবোৰ চব কষ্টা কফি শ্বপ সেইবোৰ চব নাই কি ওলাওঁ মই মানুহজন ফ্ৰাষ্ট্ৰেটেড মই কি কৰোঁ মই এতিয়া তেওঁ ভালদৰে থাকক ল'ৰা ছোৱালী তেওঁহে ডাঙৰ তেওঁৰ ল'ৰা ছোৱালী সম্পৰ্কত ৰাইজেও কথাবোৰ জানে ভালদৰে থাকক সুস্থ হৈ থাকক সেয়া মোৰ আশীৰ্বাদ